মহানৱমীৰ পবিত্ৰ তিথিৰ আজি শুভক্ষণত মই ঐতিহ্যমণ্ডিত জাগ্ৰত বিল্বেশ্বৰ দেৱালয়ত উপস্থিত হৈছোঁ। মা ভগৱতীৰ শ্ৰীচৰণত, দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আৰু শ্ৰী শ্ৰী বিষ্ণুৰ শ্ৰীচৰণত মই অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সমাজখনক অনাগত বছৰটোৰ বাবে সুখ শান্তি আৰু সমৃদ্ধিৰ যাতে মংগল আশীৰ্বাদ প্ৰদান কৰে। আমি বিশ্বাস ৰাখিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আৰু অসম পুলিচৰ ওপৰত। অসম পুলিচে বা SIT আজি সফল হৈছে আৰু যাৰ বিৰুদ্ধে অভিযোগ আহিছে, যাক ৰাইজে সন্দেহ কৰিছে, তেনেকুৱা যি দুয়োজনে হয়তো আমাৰ সম্পদ জুবিন গাৰ্গক হয়তো আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। এই দুয়োজনকে আজি SIT 14 দিনৰ বাবে জিম্মাত ৰাখিব, বিভিন্ন সোধপোছ হ'ব আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি আকস্মিক অসাময়িক যি পৰলোক গমন, সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰ হ'ব আৰু দোষীয়ে কঠোৰতম শাস্তি পাবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।